গোৱালপাৰা জিলাত জমিয়ত উলামায়ে হিন্দৰ উদ্যোগত পতাকা উত্তোলন অনুষ্ঠানৰ সূচনা। আজি ১৫ আগষ্ট ২০২৬ তাৰিখে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গোৱালপাৰা জিলা জমিয়ত উলামায়ে হিন্দৰ উদ্যোগত এক পতাকা উত্তোলনৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অসম ৰাজ্যিক জমিয়ত উলামায়ে হিন্দৰ গোৱালপাৰা জিলাৰ ৰাজ্যিক প্ৰতিনিধি মুফতি ছাদউদ্দিন কাছিমি চাহাবৰ লগতে বিষয়ববীয়া, সদস্য, সমাজকৰ্মী, স্থানীয় ৰাইজ আৰু শুভাকাংক্ষীসকলে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত উপস্থিত সকলোৱে দেশৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ ঐক্য, শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সৌহাৰ্দ্য অটুট ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। লগতে দেশৰ শান্তি, উন্নতি আৰু সমৃদ্ধিৰ বাবে দোৱা কৰা হয়। অনুষ্ঠানটোৱে দেশপ্ৰেম, ঐক্য আৰু ভাতৃত্ববোধৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনে। গোৱালপাৰা জিলা জমিয়ত উলামাৰ ফালৰ পৰা কেন্দ্ৰীয় হিচাপে আজি পতাকাখন উত্তোলন কৰা হ'ল। হাজিলাপাৰা তিনিআলিত মৰকজ দাৰুল কামাৰ ভিতৰত থকা মছজিদখনত, মছজিদ প্ৰাংগণত ইয়াতে মানুহ উপস্থিত হৈছে আৰু আমি সকলোৱে মিলি গোৱালপাৰা জিলাৰ ফালৰ পৰা কেন্দ্ৰীয় হিচাপে পতাকাখন উত্তোলন কৰিছোঁ। আমি আনন্দিত হৈছোঁ আৰু সকলক শলাগ লৈছোঁ, যিসকলে আমাৰ ইয়াতে সহযোগ কৰিছে। স্থানীয় বহু মানুহ, স্কুলৰ ছাত্ৰ, শিক্ষকসকলে ইয়াতে আগভাগ লৈছে। জয় হিন্দ, জয় আইয়ুব।